পশ্চিমবঙ্গত মাৰাথন প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ। উত্তৰ দিনাজপুৰত হিমন্ত বিশ্ব শৰ্মাৰ বিশাল ৰোড শ্ব'। হেমতাবাদ সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ হৈ চলালে প্ৰচাৰ। বৈষ্ণৱনগৰ সমষ্টিটো সম্বোধন কৰিলে বিশাল নিৰ্বাচনী সভা। ভোটৰ দিন চমু চাপি অহাৰ লগে লগে অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। অহা 23 আৰু 29 এপ্ৰিলত পশ্চিমবংগত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ত মুঠ 152টা সমষ্টি আৰু দ্বিতীয় পৰ্যায়ত মুঠ 142টা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। 21 এপ্ৰিলৰ বিয়লি অন্ত পৰিব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ নিৰ্বাচনী প্ৰচাৰ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিবলৈ মাজত মাথো 3টা দিন বাকী থকা অৱস্থাতে শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দলৰ ৰথী মহাৰথীসকল ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো শেহতীয়াকৈ পশ্চিমবংগত বাহৰ পাতি বিজেপি প্ৰাৰ্থীৰ হৈ নিতৌ চলাইছে নিৰ্বাচনী প্ৰচাৰ। অসমত ভোটগ্ৰহণৰ অন্ত পৰাৰ লগে লগে পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰত নামিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এদিনত 3-4খনকৈ নিৰ্বাচনী সভা সম্বোধন কৰিছে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিমন্ত বিশ্ব শৰ্মাই। শুকুৰবাৰে উত্তৰ দিনাজপুৰত হেমতাবাদ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীজনৰ হৈ এক বিশাল ৰোড শ্ব'ত অংশ লৈ প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সোণাবাৰী মোড়ৰ পৰা বাংগালবাৰী মোড়লৈ পুষ্পসজ্জিত বাহনত উঠি ৰোড শ্ব'ত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰীজনে। ৰোড শ্ব'ৰ সময়ত হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে স্থানীয় বিজেপি প্ৰাৰ্থীসহ দলীয় নেতা কৰ্মী তথা শুভাকাংক্ষীসকলে। নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী, পশ্চিমবংগৰ ৰাইজৰ মনৰ পৰা এতিয়া নোহোৱা হৈছে দিদিৰ ভয়। এইবাৰ পশ্চিমবংগত পৰিৱৰ্তনৰ পক্ষত ওলাই আহিছে ৰাইজ। मेरा लगता है कि पश्चिम बंगाल परिवर्तन के लिए तैयार है। पश्चिम बंगाल में इस बार परिवर्तन होना 100% कंफर्म है। मैं आगे भी बंगाल का चुनाव में आया हूं, पश्चिम बंगाल का चुनाव में इस बार लोगों का जो एक डर का माहौल था उससे लोग बाहर आ चुका है। वोट किसको देगा किसको नहीं देगा वो इंडिविजुअल चॉइस है, लेकिन पहले जो एक डर का माहौल था इस बार वो डर का माहौल नहीं है। इसीलिए मेरा लगता है इस बार परिवर्तन होने वाला है। এছআইৰৰ জৰিয়তে পশ্চিমবংগত লাখ লাখ ভুৱা ভোটাৰৰ নাম কৰ্তন হোৱা বুলিও দাবী কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। SIR का कारण बहुत सा ज़्यादा डुप्लीकेट वोट कट चुका है। मेरा लगता है कि इस बार परिवर्तन संभव है और जनता परिवर्तन करेगा। নিজকে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভাতৃ বুলি মন্তব্য কৰি মৰমৰ দিদিলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ, মানসিক সন্তুলন হেৰুৱাইছে মমতা বেনাৰ্জীয়ে। 5 বছৰ বিশ্ৰাম লওক মমতা দিদিয়ে। मैं तो हमेशा इनवाइट करता हूँ कामाख्या में आइए, थोड़ा मानसिक संतुलन ठीक हो जाएगा। माँ का थोड़ा प्रणाम कीजिए, नहीं तो कहाँ मंच में इधर से उधर जैसे घूमते रहते हैं। दीदी मेरा साथ बहुत अच्छा है, लेकिन मैं एक भाई होने के नाते उनके लिए मैं चिंतित हूँ। मैं उनको एडवाइस करता हूँ 5 साल आप रेस्ट लीजिए। ৰোড শ্ব'ৰ পিছতে বৈষ্ণৱনগৰ সমষ্টিত বিজেপি প্ৰাৰ্থীৰ হৈ এক বিশাল নিৰ্বাচনী জনসভা সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পশ্চিমবংগত নিৰ্বাচনী ভাষণৰ মাজতে মুখ্যমন্ত্ৰী শৰ্মাৰ দাবী, অসমত এইবাৰ সেঞ্চুৰী হ'ব বিজেপিৰ। পশ্চিমবংগত বিজেপিৰ হ'ব ডাবল সেঞ্চুৰী। मैं मीटिंग में बोला था कि इस बार असम में बीजेपी सेंचुरी मारेगा और पश्चिम बंगाल में बीजेपी डबल सेंचुरी मारेगा। इस बार असम 100 सीट लेके जीतूंगा और पश्चिम बंगाल हम लोग 200 सीट लेके इस बार हम लोग सरकार बनाऊंगा। বিজেপিৰ আগ্ৰাসী নিৰ্বাচনী প্ৰচাৰৰ মাজতে তৃণমূলৰ নেত্ৰী তথা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও সমষ্টিয়ে দলীয় প্ৰাৰ্থীসকলৰ হৈ চলাইছে তীব্ৰ নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰৰ সময়ত মূলতঃ বিজেপিক আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লৈছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। বিভিন্ন নিৰ্বাচনী সভাত মমতা বেনাৰ্জীৰ হুংকাৰ, পশ্চিমবংগত এইবাৰ হ'ব বদলা, দুৰন্ত খেলা হ'ব এইবাৰ পশ্চিমবংগত। তাই আগামী দিন হবে বদলা, হবে দুরন্ত খেলা। খেলা হবে, এই খেলের নাম দুরন্ত খেলা। যতই করো হামলা আবার জিতবে বাংলা। যতই করো হামলা এবার হবে গণতন্ত্রের বদলা।
করো হামলা তৃণমূল জিতবে বাংলা, যতই করো হামলা মানুষ জিতবে বাংলা, যতই করো হামলা মা বোনেরা জিতবে বাংলা, যতই করো হামলা ছাত্র যৌবন জিতবে বাংলা, যতই করো হামলা হিন্দু মুসলমান শিখ খ্রিস্টান রাজবংশী কামতাপুরী নমশূদ্র থেকে সবাই জিতবে। নিউজ ডেস্ক রিপোর্ট, NKTV+।